নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অখঞ্জ ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। চ' আজিৰ ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়, তো আপোনালোকে সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনি 2-3 মাহ আগতে এপ্লাই কৰিছিল, অৰ্থাৎ আবেদন কৰিছিল, সিহঁতৰ বাবে আকৌ এই পৰ্টেলটো মুকলি কৰি দিছে। তো এতিয়া কথা হ'ল যে কিয় মুকলি কৰিছে, এতিয়া আপোনালোকৰ বিজনেছৰ প্ৰজেক্ট ফাইলটো আপলোড কৰিবলৈ কৈছে। সেইকাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। যদি আপোনালোকে প্ৰজেক্ট ফাইলটো আপলোড নকৰে তেতিয়াহ'লে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ যাব আৰু আপোনালোকে টকাখিনি নাপায়। তো এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে যে প্ৰজেক্ট ফাইলটো আপোনালোকৰ আপলোড কৰিব লাগিব। আপলোড কৰোঁতে আপোনালোকে এই ৱেবছাইটতে যাব লাগিব, যিটো CM-AAA এই ৱেবছাইটত গৈ আপোনালোকে, অৰ্থাৎ আত্মনিৰ্ভৰশীল আঁচনি এই ৱেবছাইটত গৈ আপোনালোকে প্ৰজেক্ট ফাইলটো আপলোড কৰিবলৈ কৈছে। তো প্ৰজেক্ট ফাইলটো হ'ল আপোনালোকৰ যিটো বিজনেছ, কি বিজনেছ কৰিব সেই বিজনেছৰ বিষয়ে প্ৰজেক্ট ফাইলটো আপলোড কৰিব লাগিব। তো ময়ো আপলোড কৰিছোঁ প্ৰজেক্ট ফাইলটো অলপ পিছতে মই দেখাই দিম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কোৱা মতে যে প্ৰজেক্ট ফাইলটো আপলোড কৰিবলৈ কৈছে। তো ফ্ৰেণ্ডছসকল, ভিডিঅ'টো চাই লওক যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোৱা মতে যে প্ৰজেক্ট ফাইলটো আপোনালোকে আপলোড কৰিব লাগিব, অৰ্থাৎ আপোনালোকে সেই টকাখিনি নাপায়। তো কিছুমানে ইয়াৰ আগৰ বছৰতে প্ৰজেক্ট ফাইলটো আপলোড কৰা নাই, সেইকাৰণে সিহঁতৰ এপ্লিকেশ্যনটো ৰিজেক্ট হৈ গৈছে। তো এতিয়া যিসকলে নতুনকৈ এপ্লাই কৰিছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে, এতিয়া আপোনালোকৰ বিজনেছটো দেখুৱাৰ বাবে প্ৰজেক্ট ফাইলটো খুবেই দৰকাৰী। প্ৰজেক্ট ফাইলটো আপলোড যিসকলে কৰিবতেই টকাখিনি লাভ কৰিব পাৰিব। তো প্ৰজেক্ট ফাইলটো হ'ল আপোনালোকৰ বিজনেছটো, কি বিজনেছ কৰিব সেইটোৱে হৈছে প্ৰজেক্ট। ফ্ৰেণ্ডছসকল, ভিডিঅ'টো আগতে চাই লওক ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই কি কৈছে যে প্ৰজেক্টৰ বিষয় লৈ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ৰেজিষ্ট্ৰেশ্যন বা পঞ্জীয়নৰ পিছত আবেদন পত্ৰৰ পৰ্টেল মুকলি কৰা হ'ব। প্ৰায় 1,60,000 যুৱক যুৱতীয়ে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ বাবে আবেদন কৰিছিল। আপোনালোকে জানে, এই আঁচনিখনত ৰাজ্য চৰকাৰে 2 লাখ টকা আগবঢ়াই 2টা কিস্তিত, তাৰ 1 লাখ টকা ৰাজ সাহায্য আৰু 1 লাখ টকা আমি চৰকাৰক 5 বছৰ পিছত সৰু একোটা ইনষ্টলমেণ্টত উভতাই দিব লাগে। অহা কালিৰে পৰা আবেদন পত্ৰৰ পৰ্টেল আমি মুকলি কৰি দিম। আপোনালোকে আবেদন কৰিব, যাতে ছেপ্টেম্বৰ মাহৰ আগতে আমি চিলেকশ্যনৰ প্ৰক্ৰিয়া সমাপন কৰিব পাৰোঁ।